আচ্ছা তো কি আছিল why did M. Hamel not blame French alone for his inability to learn কিয় এম হেমেলে ব্লেম কৰা নাই ফ্ৰেঞ্চক ফ্ৰেঞ্চ মানে ষ্টুডেণ্ট আছিল এটা এণ্ড এম এল টিচাৰ এটা আছিল ঠিক আছে আচ্ছা তো এইটো মানে তেহেঁতৰ মানে ফ্ৰান্সৰ তেহেঁতি যোনটো ডিষ্ট্ৰিক্ট আছে অ'কে এলচিছ য'ত থাকে সেইটো মানে কব্জা হৈ গ'ল অ'কে পাৰ্চিয়ান ছ'লজাৰ্ছে তেহেঁতৰ এইটো কব্জা কৰিলে এই দুটা ডিষ্ট্ৰিক্ট এণ্ড এতিয়া কি হ'ল মানে আজি ফ্ৰেঞ্চৰ লাষ্ট লেচন হ'ব মানে এম হেমেল ফ্ৰেঞ্চ টিচাৰ হয় তো ফ্ৰেঞ্চ টিচাৰে লাষ্ট লেচন দিছে অ'কে তো এই লাষ্ট লেচনটো মানে আজি লাষ্ট লেচন কিয় দিছে কাৰণ মানে জাৰ্মানৰ পৰা অৰ্ডাৰ আহিলে যে কালিৰ পৰা ইয়াত অকল জাৰ্মান শিকোৱা হ'ব ঠিক আছে ইয়াত ফ্ৰান্স শিকোৱা নহয় তো সেইটো কাৰণে মানে আমি ইয়াত ফ্ৰেঞ্চ মানে এই এম হেমেলে মানে আজি লাষ্ট লেচন দিছে সেইটো কাৰণে লাষ্ট লেচন নামটো আহিলে ঠিক আছে এতিয়া চেমাৰিটো বুজিলে ভালছে বুজি পাবা গোটেইটো এতিয়া 3 নম্বৰটো চোৱা why did M. Hamel মানে কিয় ব্লেম কৰিলে যে ব্লেম নকৰিলে ফ্ৰান্সক যে ই পঢ়িব নোৱাৰে বুলি মানে এইটো ইয়াৰ ভুল বুলি ঠিক আছে পঢ়িব নোৱাৰাটো এইটো ইয়াৰ ভুলটো বুলি তো এনচাৰ M. Hamel did not blame France for not learning M. Hamel তেহেঁতৰ ফ্ৰেঞ্চক ব্লেম নাই কৰা ফৰ নট লাৰ্ণিং বাট হিজ পেৰেণ্টছ অ'কে এইটো BOT হ'ব তো বাট হিজ পেৰেণ্টছ মানে তাহাঁতৰ পেৰেণ্টছক ব্লেম কৰিলে হু ৱেৰ নট এংচিয়াছ যোন এংচিয়াছ নাছিল চিন্তিত নাছিল টু হেভ হিম লাৰ্ণ যোনে চিন্তিত নাছিল টু হেভ হিম লাৰ্ণ মানে তেহেঁতক পঢ়োৱাৰ কাৰণে ঠিক আছে এংচিয়াছ মানে চিন্তিত তাৰপিছত ইয়াৰ চোৱা ইনষ্টেড দে ৱান্টেড হিম ইনষ্টেড সেইটো জেগাত তেহেঁতি এইটো বিচাৰিছিল যে ই যাতে ৱৰ্ক কৰক মানে কাম কৰক অন দ্য ফাৰ্ম অৰ এট দ্য মিল টু আৰ্ণ মানি ঠিক আছে ই কাম কৰাটো বিচাৰিছিল ঠিক আছে ইয়াক ভালছে মানে কেয়াৰ নিদিলে পঢ়িবলৈ আচ্ছা তাৰপিছত দিয়া আছে এম হেমেল ৱাজ অলছ' টু বি ব্লেমড এম হেমেলে নিজেও এনেকৈ মানিছে যে মোকো ব্লেম দিব লাগে কাৰণ এম হেমেলৰ যেতিয়া ফিচিং কৰিব মন যায় তেতিয়া মানে এম হেমেলে সেই ষ্টুডেণ্টছবোৰক চুৰি দিয়ে নাইবা যেতিয়া তাৰ মানে গাৰ্ডেনৰ লগত বেছি মানে ভাল আছিল তো মানে ই মানে গাৰ্ডেন বেছি ভাল পায় এম হেমেলে তো যেতিয়া মানে তাৰ মানে এতিয়া মানে কি কৰে ষ্টুডেণ্টছবোৰক কৈ দিয়ে যে গাৰ্ডেনবোৰক পানী দিবলৈ অ'কে ৱাটাৰ দিবলৈ তো সেইখিনি ইয়াত লিখা আছে চোৱা এম হেমেল ৱাজ টু বি ব্লেমড ফৰ চেণ্ডিং হিম টু ৱাটাৰ দ্য ফ্লাৱাৰটো ৱাটাৰ কৰাৰ কাৰণে পঠাই যে ইহঁতি তো সেইটো কাৰণে ব্লেম কৰিবলৈ মানে লাগে এম হেমেলক নিজক ইনষ্টেড অফ লাৰ্ণিং মানে পঢ়াৰ মানে ইনষ্টেড বুজিলা আচ্ছা এণ্ড ৱেন এভাৰ হি ৱান্টেড টু গ' ফিচিং হি ডিক্লেয়াৰ হলিডে আৰু যেতিয়া মানে এম হেমেল ফিচিং কৰিব যাব বিচাৰে হি ডিক্লেয়াৰ হলিডে ডিক্লেয়াৰ কৰি দিয়ে ক্লিয়াৰ আছে ন আচ্ছা 14ৰ পৰা চোৱা হোৱাট চেঞ্জেছ কেম অভাৰ লিটিল ফ্ৰেঞ্চৰ কেনেকুৱা চেঞ্জ হ'ল আফটাৰ হি হিয়াৰ্ড এম হেমেলছ এনাউন্সমেণ্ট এম হেমেলৰ এনাউন্সমেণ্ট যে এম হেমেলে কৈছিল যে আজি বা এই ক্লাছত আৰু ফ্ৰেঞ্চ ক্লাছ নহ'ব তো এইটো কোৱাৰ পিছত ফ্ৰেঞ্চৰ বিহেভিয়াৰত কেনেকুৱা চেঞ্জ আহিলে ফ্ৰেঞ্চ আগত মানে পঢ়িবলৈ ভাল নাপায় অ'কে তাৰ ইজিলি বুজি নাপায় বাট তাৰপিছত যেতিয়া এই নিউজটো শুনিলে তেতিয়া মানে তাৰ কি চেঞ্জ আহিলে তো সেইটো চোৱা ইয়াত লিখা আছে আফটাৰ হিয়াৰিং দ্য এনাউন্সমেণ্টটো শুনাৰ পিছত ফ্ৰেঞ্চ ৱাজ ভেৰি ছেড ফ্ৰেঞ্চ বহুত ছেড আছিল এণ্ড ৰিগ্ৰেটেড ফৰ নট লাৰ্ণিং হিজ লেচনছ আৰু ৰিগ্ৰেট মানে দুখ কৰি আছিল পস্তাৱা কৰি আছিল ফৰ নট লাৰ্ণিং হিজ লেচনছ তাৰ লেচনছবোৰ লাৰ্ণ নকৰাৰ কাৰণে এণ্ড বিং ডিপ্ৰাইভড অফ অপৰচুনিটি টু লাৰ্ণ হিজ অ'ন মাডাৰ টাং তাৰ নিজৰ মাডাৰ টাং মানে তাৰ নিজৰ লেংগুৱেজ যোনটো ফ্ৰেঞ্চ ই জন্ম হৈছে ফ্ৰেঞ্চত তো ফ্ৰেঞ্চ যোনটো মাডাৰ টাং হয় তাৰ তো সেইটো লাৰ্ণ কৰা অপৰচুনিটিৰ পৰা ডিপ্ৰাইভ কৰা হৈছে তাক ডিপ্ৰাইভ কৰা হৈছে মানে তাক দূৰ কৰা হৈছে যে ই এতিয়া সেইটো শিকিবই নাপায় কাৰণ জাৰ্মানী এতিয়া কৈছে যে অকল জাৰ্মান শিকাব বুলি ঠিক আছে জাৰ্মানীয়ে কৈছে তাৰপিছত ক'ত আছে কি আছে হিজ বুক ছাডেনলি বিকাম হিজ অল্ড ফ্ৰেণ্ডছ মানে তাৰ বুকছখিনি ছাডেনলি কি বনি গ'ল ছাডেনলি মানে এই মানে এক ছেকেণ্ডত বুজিলা আচ্ছা ছাডেনলি বিকেম হিজ অল্ড ফ্ৰেণ্ডছ বনি গ'ল হোম হি কুড নট এবেণ্ডন মানে যাক এতিয়া ই এৰিব নিবিচাৰে ক্লিয়াৰ বাট আগতে এৰিব বিচাৰিছিল ই পঢ়িব নিবিচাৰিছিল তো এইটো বস্তু তেতিয়া ই মানে ৰিগ্ৰেট কৰি আছে
আচ্ছা তাৰপিছত 15টো চোৱা হাউ ডিড ফ্ৰান্স পাৰফৰ্ম ৱেন হিজ টাৰ্ণ কেম টু ৰিচাইট আচ্ছা মানে এইটো কাহিনীটো আগত কৈ দিছোঁ চোৱা কি হৈছিল ফ্ৰেঞ্চ মানে হেৰি না এই লাষ্ট লেচনৰ দিনা লেটকৈ স্কুলত ওলাইছিল ঠিক আছে তো ফাৰ্ষ্ট ডে যে ই যাব মানে হেৰি ক্লাছৰুমত মানে তাৰ টেষ্ট আছিল ক্লাছৰুমত ৰুলছ অন পাৰ্টিচিপেলছত ঠিক আছে তো সেইটোৱে মানে এতিয়া ক্লাছৰুমত যেতিয়া গ'লে এতিয়া ফ্ৰান্সক মানে ক'বলৈ মানে উঠালে অ'কে মানে ৰিচাইড কৰিবলৈ উঠালে ৰিচাইড কৰা মানে পঢ়া তো ৰুলছ অন পাৰ্টিচিপেলছটো নৰ্মেলি পঢ়িব গৈছে তো সেইটো চোৱা এবাৰ হাউ ডিড ফ্ৰান্স পাৰফৰ্ম ৱেন হিজ টাৰ্ণ কেম টু ৰিচাইড যেতিয়া ই যেতিয়া পঢ়িব লগা হ'ল তেতিয়া তাৰ কেনেকুৱা পাৰফৰ্মেঞ্চটো কেনেকুৱা হ'ল চোৱা ৱেন ইট ৱাজ ফ্ৰেন্সৰ টাৰ্ণ যেতিয়া আছিল টু ৰিচাইড হি গট মিক্সড আপ সি মিক্সড আপ হৈ গ'ল মিক্সড আপ মানে ই মানে ফাৰ্ষ্ট ৱৰ্ডটো যেতিয়া ক'ব লৈছে ন সেই তাতে মানে আটকি গ'ল এণ্ড ষ্টুড এট হিজ প্লেচ আৰু সেই জেগাতে ই ৰখি থাকিলে এশ্বেমড একদম মানে লাজত হি ডিড নট হেভ দ্য কাৰেজ টু লুক আপ এণ্ড ফেচ হিজ টিচাৰ সি তাৰ মানে একো কাৰেজেই নাছিল কাৰেজ মানে একো মানে তাৰ মনৰ মানে হেৰিয়ে নাছিল মানে ই মানে হেৰি সাহসেই কৰিব নোৱাৰিলে বুজিলা যে তাৰ টিচাৰক এতিয়া লুক আপ কৰি মেলি মানে চাব বুলি বুজিলা তাৰপিছত হোৱাট ডিড এম হেমেল টিচ এম হেমেলে কি শিকালে ইন দ্য ক্লাছ ইন হিজ লাষ্ট লেচনত এম হেমেলে কি শিকালে অ'কে ইন হিজ লাষ্ট লেচন এম হেমেল এম হেমেলে টিচ কৰিলে দ্য ক্লাছ এবাউট গ্ৰামাৰ ফাৰ্ষ্টত গ্ৰামাৰ শিকালে ঠিক আছে দেন এবাউট ৰাইটিং তাৰপিছত ৰাইটিং শিকালে এণ্ড ফাইনেলি এ লেচন ইন হিষ্টৰী এণ্ড লাষ্টলি কি শিকালে এটা লেচন ইন হিষ্টৰী এই তিনিটা শিকালে অ'কে মোৰ দেন দিছ এইটোৰ মানে বাদেও কি আছিল কি শিকালে চোৱা হি মেড হিজ ষ্টুডেণ্ট ৰিয়েলাইজ মানে এম হেমেলে তাৰ ষ্টুডেণ্টছবোৰক ৰিয়েলাইজ কৰালে দ্য ইম্পৰ্টেঞ্চ অফ দেয়াৰ মাদাৰ টাং তেখেতৰ মানে তাৰ মাদাৰ টাং যোনটো ফ্ৰেঞ্চ লেংগুৱেজ তো ফ্ৰেঞ্চ লেংগুৱেজৰ ইম্পৰ্টেঞ্চৰ বিষয়ে মানে ক'লে মানে হেৰি ৰিয়েলাইজ কৰালে তাৰ ইম্পৰ্টেঞ্চটো কিমান এণ্ড ক'লে যে এণ্ড টট দেম টু টেক প্ৰাইড ইন দিয়াৰ লেংগুৱেজ তাৰ লেংগুৱেজটোত প্ৰাইড লোৱা বুলি প্ৰাইড লোৱা মানে তাৰ লেংগুৱেজটোত যাতে মানে হেৰি কৰা মানে এইটোক ৰেচপেক্ট কৰা ক্লিয়াৰ তো সেইটো বস্তু হৈ গ'ল হাউ ডিড ফ্ৰেন্স ফিলিং এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ আচ্ছা ফ্ৰেন্সৰ ফিলিং কেনেকুৱা আছিল এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ এবাউট এম হেমেল আৰু এম হেমেলৰ স্কুল যেতিয়া চেঞ্জ হৈ যাব এতিয়া বেলেগ ডিষ্ট্ৰিক্টত যাবগৈ মানে এই কাণ্ট্ৰি টু এৰিয়া যাবগৈ ঠিক আছে তো সি মানে কেনেকুৱা ফিল কৰিলে নৰ্মেলি এম হেমেল এটা ক্ৰেংকি এণ্ড ষ্ট্ৰিক্ট টিচাৰ আছিল ক্ৰেংকি মানে একদম যে খৰোজ বুলি যে কওঁ আমি তো সেনেকুৱা টিচাৰ আছিল অ'কে বাট এতিয়া তাৰ মানে ফিলিংছটো চেঞ্জ হৈ গ'ল ফ্ৰেঞ্চৰ চাবা এতিয়া ইয়াত কি কোৱা আছে ফ্ৰেঞ্চ শ্বক হৈ গ'ল ৱেন এম হেমেল ট'ল্ড দ্য ষ্টুডেণ্টছ এবাউট দ্য অৰ্ডাৰৰ বিষয়ে যেতিয়া ক'লে যোনটো আহিছিল ডেট কেম ফ্ৰম বাৰ্লিন এণ্ড ইট ৱাজ দেয়াৰ লাষ্ট ফ্ৰেঞ্চ লেচন আৰু যোনটো তেহেঁতৰ লাষ্ট ফ্ৰেঞ্চ লেচন আছিল ঠিক আছে হি ফৰগট এবাউট হিজ টিচাৰ্ছ ৰুলাৰ্ছ মানে সি পাহৰিয়ে গ'ল তাৰ টিচাৰৰ ৰুলাৰ মানে স্কেল অ'কে এণ্ড ক্ৰেংকিনেছ মানে খৰুচনেছ অ'কে ইনষ্টেড হি ষ্টাৰ্টেড লাইকিং এম হেমেল আৰু ইনষ্টেড কি ষ্টাৰ্ট কৰিলে লাইকিং কৰা ষ্টাৰ্ট কৰিলে এম হেমেলক অ'কে এজ হি ৱাজ বিং ছেপাৰেটেড ফ্ৰম হিম ফৰ এভাৰ সি কিয় লাইক কৰিব ধৰিলে কিয় কাৰণ ইয়াক এতিয়া ছেপাৰেট কৰিব হৈছে ৰাইট মানে এতিয়া এম হেমেলে ছেপাৰেট হৈ যাব ন তেহেঁতৰ পৰা ফৰ এভাৰ তো সেইকাৰণে হিজ ফিলিংছ টুৱাৰ্ডছ হিজ স্কুল চেঞ্জ এজ হি ডিড নট ৱান্ট টু গিভ আপ হিজ বুকছ এণ্ড লেচনছ আচ্ছা বুকছ এণ্ড লেচনছ হ'ব বুকছ এইটো এইচ লিখা আছে আই গেছ বি কৰি দিয়াচোন বুকছ এণ্ড লেচনছ ছিমিংলি অ'ল্ড ফ্ৰেণ্ডছ আচ্ছা আৰু এইবোৰ কি আছিল তাৰ ফিলিংছ আছিল ঠিক আছে মানে স্কুল চেঞ্জৰ ৰিলেটেড এণ্ড এজ হি ডিড নট ৱান্ট টু গিভ আপ আৰু ই এইটোও নিবিচাৰিছিল যে তাৰ এতিয়া বুকছ এণ্ড লেচনছবোৰ গিভ আপ কৰিব বুলি গিভ আপ মানে এৰিব বুলি ঠিক আছে ছিমিংলি অ'ল্ড ফ্ৰেণ্ডছ আৰু এনেকৈ কৈছে যে বুকছ এণ্ড লেচনছবোৰ এতিয়া তাৰ কি বনি গ'ল অ'ল্ড ফ্ৰেণ্ডছ বনি গ'ল ঠিক আছে মানে ইয়াৰ মানে ইমানেই ইম'চনেল হৈ গ'ল আচ্ছা তাৰপিছত চাওক 18 Why was the last lesson called the last lesson? আচ্ছা কিয় ক'লে লাষ্ট লেচন বুলি কাৰণ সেইটো ফ্ৰেঞ্চৰ লাষ্ট লেচন হয় এম হেমেলে দিয়া ৰাইট তো সেইটোৱে মানে ইয়াত সেইটোৱে লিখা আছে চোৱা এইটো আহিছে চোৱা 2014ত আহিব পাৰে এইটো
The last lesson called the last lesson because the last lesson to last lesson বুলি কোৱা হৈছে কাৰণ an order had come from Berlin. এটা order Berlinৰ পৰা আহিলে that only German would be taught in the schools of Alsace and Lorraine. এটা যে অকল জাৰ্মান শিকাব ইন দ্য স্কুল অফ অলচেছ এণ্ড লৰেইন ঠিক আছে এলচিছ আৰু লৰেইন দুটা ডিষ্ট্ৰিক্ট আছিল যোনটো কব্জা হৈছিল ফ্ৰেঞ্চত ঠিক আছে আচ্ছা এজ দ্য নিউ মাষ্টাৰ ৱাজ ছাপ'জ টু কাম অন দ্য ফ'ল'য়িং ডে মানে নিউ মাষ্টাৰ আহিব নেক্সট ডেট ইট ৱাজ দ্য লাষ্ট ফ্ৰেঞ্চ লেচন অফ দ্য অ'ল্ড মাষ্টাৰ মানে এম হেমেলৰ অ'ল্ড মাষ্টাৰৰ লাষ্ট ফ্ৰেঞ্চ লেচন হ'ব এইটো ঠিক আছে বুজিলা তো সেইটোৱে কাহিনী আছিলে তাৰপিছত আহি গ'ল 19 What was the commotion that French anticipated? আচ্ছা anticipated meaning কি হয় anticipated মানে যোনটো আমি মানে প্ৰেডিকশ্যন কৰোঁ যে কয় প্ৰেডিকশ্যন মানে যেনেকৈ চোৱা মানে মই ভাবিলোঁ এণ্টিচিপেট কৰিলোঁ যে কালি পৰহি পিছত মোৰ কি হ'ব লছ হ'ব বা প্ৰফিট হ'ব বা এনেকৈ জাষ্ট কৈছোঁ মই জাষ্ট ঠিক আছে তো সেইটো মানে ভাবাটো যে কয় ফিউচাৰৰ এটা থিংকিং প্ৰেডিকশ্যন এটা তো সেইটো কোৱা হয় এণ্টিচিপেটেড তো এতিয়া ইয়াত কি কোৱা আছে হোৱাট ৱাজ দ্য কমোশ্যন ডেট ফ্ৰেঞ্চ এণ্টিচিপেটেড কমোশ্যন মানে নইজ মানে চোৰ চৰাবা অ'কে তো সেইবোৰ কি ই মানে এণ্টিচিপেট কৰিছিল সেইদিনা মানে সি সেইদিনা যে স্কুল যে গৈছিল একচুৱেলি কি থাকে সেই স্কুলত মানে নৰ্মেলি সেই স্কুল টাইমত গোটেই মানে নইজ থাকে বহুত নইজ থাকে বাট সেইদিনা একদম চাইলেণ্ট আছিল কিয় কাৰণ এইটো চবে জানে যে এই নিউজটো শুনিলে চবে সেইকাৰণে বুজিলা তো সেইটোৱে ইয়াত কোৱা আছে চোৱা What was the commotion that French anticipated? French anticipated that a great bustle of the school. মানে ই এণ্টিচিপেট কৰিছিল এটা গ্ৰেট বাচেল মানে বহুত বেছি বাচেল মানে আৱাজ চোৰ চৰাবা অ'কে তো বাচেল ই মানে এণ্টিচিপেট কৰিছিল উড বি হিয়াৰ্ড ফ্ৰম দ্য ষ্ট্ৰীটৰ পৰাই শুনা যাব বুলি ভাবিছিল ষ্ট্ৰীট মানে ৰাস্তা তো ৰাস্তাৰ পৰা শুনা যাব বুলি ভাবিছিল দ্য অ'পেনিং এণ্ড ক্ল'জিং অফ ডেস্ক আৰু আৱাজবোৰ কেনেকুৱা থাকে দ্য অ'পেনিং এণ্ড ক্ল'জিং অফ ডেস্কৰ মানে ডেস্কটো অ'পেন কৰা ক্ল'জ কৰা তো সেইবোৰৰ আৱাজ অ'কে লেচনছ ৰিপিটেড ইন ইউনিচন মানে যেনেকৈ এই ৰাইমছ যে শিকায় যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীক তো ৰাইমছ শিকালে কি হয় তেহেঁতক কিবা এটা কয় তেহেঁতিও আকৌ ৰিপিট কৰে তো এইটো কোৱা হয় ইউনিচন ঠিক আছে তো মানে লেচনছ ৰিপিটেড ইন ইউনিচন এইবোৰো আৱাজ পাব বুলি ভাবিছিলি ই এণ্টিচিপেট কৰিছিল যে এইবোৰো আৱাজ আহিব বুলি ঠিক আছে এণ্ড টিচাৰ্ছ ৰুলাৰ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল আৰু টিচাৰ ৰুলাৰটো ৰেপিং অন দ্য টেবল মানে টেবুলত যে এনেকৈ যে মাৰি থাকে চাইছেনে ছাৰবোৰে যে কেতিয়া মানে টুককৈ মাৰে যে সেইটো বস্তু তো সেনেকুৱা মানে চাউণ্ড এণ্টিচিপেট কৰিছোঁ বাট অন দ্য কণ্ট্ৰেৰী কি হ'ল সেইদিনা চব চাইলেণ্ট আছিল ঠিক আছে অপজিট হ'ল গোটেই সেইদিনা সেইটো লিখা আছে ইয়াত চোৱা আচ্ছা এইটো কুৱেশ্যন লিখা নাই আচ্ছা ৱাই ডিড এম হেমেল ৰাইট ভি ৱে লা ফ্ৰেন্স অন দ্য ব্লেকবৰ্ড আচ্ছা এতিয়া লাষ্টত কি হ'ল জানা একদম লাষ্ট চিনত এম হেমেলে বৰ্ডত লিখিলে ভি ৱে লা ফ্ৰেন্স অ'কে এনেকৈ লিখিলে এণ্ড লিখি মেলি ই কিবা ক'ব লৈছিল বাট ই ক'ব নোৱাৰিলে কিয় ক'ব নোৱাৰিলে কাৰণ তাৰ ইম'চনেল মানে ইমানেই মানে দুখ হৈছিল যে ই লাষ্ট এৰি দিব ন এতিয়া স্কুল তো সেইকাৰণে একো ক'ব নোৱাৰিছে এতিয়া এণ্ড লাষ্টত এনেকৈ ভি ৱে লা ফ্ৰেন্স বুলি লিখি মেলি ই হাত দি এটা গেষ্টাৰ দিলে গেষ্টাৰ মানে ইশাৰা দিলে অ'কে তো সেই ইশাৰাটো দি মেলি ক'লে যে স্কুল ইজ অভাৰ ক্লিয়াৰ যেতিয়া 12টা বাজিলে ইয়াত নে ক'ব ইয়াত ৰ'ব আচ্ছা চোৱা কিয় লিখিলে এইটো সুধিছে তোমাক তো ইয়াত ক'বা যে এম হেমেল ৰোড দ্য ৱৰ্ডছ ভি ৱে লা ফ্ৰেন্স ইন বিগ লেটাৰ্ছত লিখিছিল মানে কেপিটেল লেটাৰ্ছত লিখিছিল ঠিক আছে কেপিটেল লেটাৰ্ছত লিখিছিল অন দ্য ব্লেক বৰ্ড বিফ'ৰ ডিছমিছিং দ্য ক্লাছ মানে ক্লাছটো বন্ধ কৰাৰ আগত এনেকৈ লিখিছিল দিছ ৱৰ্ডছ মিন্ট এইটো ৱৰ্ডছ কি মিন কৰে লং লিভ ফ্ৰান্স মানে যাতে ফ্ৰান্স যাতে জীয়াই থাকক যেনেকৈ কয় ন যে ইণ্ডিয়া কি জয় এটচেট্ৰা তো সেনেকুৱাই লিভ লং ফ্ৰান্স বুজিলা আৰু দিছ শ্ব'জ হিজ পেট্ৰিয়টিক নেচাৰ আৰু এইটোৱে কি শ্ব' কৰে তাৰ পেট্ৰিয়টিক নেচাৰ মানে তাৰ দেশৰ প্ৰতি মানে কিমান মানে সি ভাল পায় দেশটো বুজিলা তো সেইটো বস্তু পেট্ৰিয়টিক বুলি এইটোক কয় যেনেকৈ আৰ্মি যোনে বনে সিহঁতৰ চবৰে পেট্ৰিয়টিক ফিলিং থাকে ঠিক আছে নিজৰ দেশৰ কাৰণে কিবা এটা কৰা তো সেইবোৰ বস্তু অ'কে হোৱাট মেড এম হেমেল ক্ৰাই টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লেচন এম হেমেলক কি বস্তুটোৱে তাক কন্দুৱালে টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লাষ্ট লেচনৰ শেষত তাক কি বস্তুটোৱে কন্দুৱালে এম হেমেল ক্ৰাইড towards the end of his last lesson because he loved the French language and felt pity for the villagers. আচ্ছা মানে এম হেমেল ক্ৰাইড কৰিলে towards the last lesson because he loved the French language. সি ফ্ৰেঞ্চ লেংগুৱেজটোক বহুত ভাল পাইছিল অ'কে and felt pity for the villagers.
আৰু ভিলেজাৰ্ছবোৰৰ কাৰণে পেটি ফিল কৰিছিল, পেটি ফিল মানে দুখ কৰা ফিল কৰিছিল, অ'কে, মানে বেয়া লাগিছিল ভিলেজাৰ্ছবোৰক, কিয়, কাৰণ তেখেতে আৰু এতিয়া ফ্ৰেঞ্চ শিকিব নোৱাৰে, অ'কে, সেইটোৱে মানে এম হেমেলে অকল ছিংগল টিচাৰ আছিল সেইটো ডিষ্ট্ৰিক্টৰ ফ্ৰেঞ্চৰ। আচ্ছা, আৰু ইয়াতে যাবগৈ, এজ দে উড নট বি এবল টু লাৰ্ণ দেয়াৰ মাদাৰ টাং এনি লংগাৰ, কিয় মানে কিয় বেয়া ফিল কৰিছিল, এজ দে উড নেভাৰ এবল টু লাৰ্ণ, অ'কে, ইহঁতে কেতিয়াও আৰু লাৰ্ণ কৰিব নোৱাৰে তেহেঁতৰ মাদাৰ টাংটো, ঠিক আছে, এনি লংগাৰ মানে আৰু মানে লাৰ্ণ কৰিব নোৱাৰে, ঠিক আছে। তাৰপিছত কি আছে, হাউ ডিড এম হেমেল আস্ক হিজ ষ্টুডেণ্ট এণ্ড ভিলেজাৰ্ছ টু গাৰ্ড ফ্ৰেঞ্চ লেংগুৱেজ। আচ্ছা, এম হেমেলে কি কৈছিল যেতিয়া ক্লাছ ডে আছিল, এই মাজতে কৈছিল যে ফ্ৰেঞ্চ লেংগুৱেজটো বচাই ৰাখিবা, অ'কে, ফ্ৰেঞ্চ লেংগুৱেজটো যেতিয়ালৈকে তোমালোকৰ ওচৰত থাকিব সিমান দেৰি এনেকুৱা ভাবিবা যে তোমালোকৰ ওচৰত এই যে এই প্ৰিজনটো আছে, প্ৰিজন মানে কি জেইল, তো এই জেইলটো যে মানে য'ত মানে তেখেতে এতিয়া বান্ধি হৈ গ'ল যে তেখেতে জাৰ্মানী শিকিব লাগিব, তো ইয়াৰ পৰা ওলোৱাৰ চাবি এটা আছে, ক্লিয়াৰ, তো এইটো মানে এম হেমেলে কৈছিল এনেকৈ, তো সেইটোৱে চোৱা ইয়াত কেনেকৈ লিখিছে, এম হেমেল কনচিডাৰ্ড দ্য ফ্ৰেঞ্চ লেংগুৱেজ এজ দ্য মষ্ট বিউটিফুল এণ্ড লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, অ'কে, এম হেমেলে কনচিডাৰ কৰিছিল মানে মানিছিল দ্য ফ্ৰেঞ্চ লেংগুৱেজটোক এজ দ্য মষ্ট বিউটিফুল এণ্ড লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, মষ্ট বিউটিফুল আৰু লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড ভাবিছিল, ঠিক আছে। আচ্ছা, এণ্ড লিখিবা দেই, ইন দ্য ৱৰ্ল্ডৰ পিছত দা নহয়তো, এণ্ড লিখিবা, এণ্ড হি আৰ্জড, দাৰ জেগাত এণ্ড লিখিবা, ইয়াত কি লিখা আছে, ক'ত পালা, কনচিডাৰ্ড দ্য ফ্ৰেঞ্চ লেচন, সেইটো ইয়াত কি আছিল, এণ্ড হি আৰ্জ ডেম টু গাৰ্ড দেয়াৰ লেংগুৱেজ, আৰ্জ মানে তেখেতক জোৰ কৰিলে টু গাৰ্ড দেয়াৰ লেংগুৱেজটোক গাৰ্ড কৰিবলৈ, অ'কে, মানে লেংগুৱেজটোক বচাবলৈ, বিকজ হি বিলিভ ডেট, সি এনেকুৱা বিলিভ কৰিলে যে ৱেন এভাৰ দ্য পিপল অফ এ পাৰ্টিকুলাৰ নেশ্যন আৰ ৱেৰ এনশ্লেভ, যেতিয়া কোনোবা এটা মানে ৱেন এভাৰ দ্য পিপল অফ এ পাৰ্টিকুলাৰ নেশ্যন, কিবা এটা নেশ্যনৰ মানে কিবা এটা কাণ্ট্ৰিৰ পিপলছবোৰ এনশ্লেভ হৈ যায়, মানে কাৰোবাৰ কবজাত হৈ যায়, ৰাইট, তো তেতিয়া কি হ'ব, এজ লং এজ দে ৱেৰ এটেচ টু দ্য লেংগুৱেজ, এজ লং এজ মানে যিমান দেৰিলৈকে তেখেতৰ লেংগুৱেজৰ লগত এটেচ হৈ আছে, এজ ইট ইজ এজ ইফ দে হেড দ্য কি টু দিয়াৰ প্ৰিজন, তেখেতৰ ওচৰত কি আছে, চাবি আছে প্ৰিজনৰ, মানে এই জেলটোৰ পৰা ওলোৱাৰ, ঠিক আছে ন। আচ্ছা, তাৰপিছত ৱেন উইল দে মেক দেম ছিং ইন জাৰ্মান, না এইটো চোৱা, ইয়াত লিখা আছে উইল দে মেক দেম ছিং ইন জাৰ্মান ইভেন দ্য পিজনছ, হোৱাট ডাজ দ্য চেণ্টেন্স ছাজেষ্ট, মানে ফ্ৰেঞ্চে মনে মানে লাষ্টত ভাবিছিল যে তেখেতে যে আমাক যে ইমান যে জোৰ কৰিছে যে ইয়াত জাৰ্মান পঢ়াব বুলিয়ে, ই মনে কৈছে যে উইল দে মেক দেম ছিং ইন জাৰ্মান, তেখেতকো ই জাৰ্মানো শিকাবনে, ইভেন দ্য পিজনছবোৰকো শিকাবনে জাৰ্মান, মানে পিজনছ মানে বাৰ্ড, তো সেই বাৰ্ডটোকো শিকাবনে জাৰ্মান, তো এই চেণ্টেন্সটোৱে কি ছাজেষ্ট কৰিছে এইটো সুধিছোঁ তোমাক, মানে এই চেণ্টেন্সটোৱে কি মানে কৈ আছে, কি এক্সপ্ৰেছ কৰি আছে, তো এই চেণ্টেন্সটোৱে ফাৰ্ষ্ট কথা এক্সপ্ৰেছ কৰি আছে ফ্ৰেঞ্চৰ খংটো, যে আমাক কেনেকৈ কৰিব, মানে ইমান মানে ইম্প'জ কৰিলে যে আমাৰ এইটোৱে শিকিব লাগিব, ইম্প'জ মানে জোৰ জবৰদস্তি কৰিলে যে আমাক এইটোৱে শিকিব লাগিব, ঠিক আছে, তো সেইটোৱে ইয়াত কোৱা আছে, আৰু এইটো আনজাষ্ট হয়, আনফেয়াৰ হয়, অ'কে, ঠিক আছে, জাষ্ট চাওক, দ্য ইম্প'জিশ্যন অফ জাৰ্মান অভাৰ ফ্ৰেঞ্চ ৱাজ হিউমিলেটিং মানে কোনোবাই মানে হেৰি কৰি দিছে, হিউমিলেট কৰা মানে কোনোবাই মানে এনেকুৱা টাইপ, চোৱা যেনেকৈ কোনোবাই বেলেগ এটা মানুহক বিনা ৰিজনত মাৰি আছে, অ'কে, বা গালি দি আছে, তো সেইবোৰ বস্তুক হিউমিলেটিং বুলি কোৱা হয়। আচ্ছা, দ্য ইম্প'জিশ্যন অফ জাৰ্মান অভাৰ ফ্ৰেঞ্চ ৱাজ হিউমিলেটিং, ইম্প'জিশ্যন অফ জাৰ্মান যে আছিল অভাৰ ফ্ৰেঞ্চ ইজ হিউমিলেটিং, ঠিক আছে, এইটো হিউমিলেটিং হয়। দ্য ইম্প'জড এভৰি পচিবল, দে ইম্প'জড হ'ব দেই, এইটো দে THEY লিখাচোন, এইটো এনচাৰৰ একদম প্ৰথমত নহয়, ৰ'বা এক ছেকেণ্ড, কৈছিল দে ইম্প'জড লিখাচোন, দে ইম্প'জড ছেকেণ্ড লাইনতে, দে ইম্প'জড
তেখেতে ইম্প'জ কৰিলে এভৰি পচিবল ৰুল অন দ্য পিপল অফ এলচিছ এণ্ড লৰেইন এলচিছ আৰু লৰেইনৰ পিপলত এভৰি পচিবল ৰুল ইম্প'জ কৰিলে মানে ৰুল ইমপ্লিমেণ্ট কৰিলে লগাই দিলে অ'কে ইট ফিল্ড দ্য পিপল উইথ গ্ৰেট পেট্ৰিয়টিক ফিলিং এইটোৱে পিপলছবোৰক গ্ৰেট পেট্ৰিয়টিক ফিলিং মানে তেখেতৰ মনত আনি দিলে অ'কে দিছ চেণ্টেন্স ছাজেষ্ট ফ্ৰেঞ্চ এংগাৰ এই চেণ্টেন্সটোৱে কি ছাজেষ্ট কৰিছে ফ্ৰেঞ্চৰ এংগাৰ ফ্ৰেঞ্চৰ খং এগেইনষ্ট দ্য ফ'ৰ্চফুল ইম্প'জিশ্যন কৰিছে ন ফ'ৰ্চফুলি ইম্প'জ কৰি দিছে তেখেতক এই লেংগুৱেজটো অফ জাৰ্মান অন দেম ৰাইট ইট অলছ' ছাজেষ্ট ডেট দ্য অৰ্ডাৰ গিভেন বাই দ্য জাৰ্মান টু টিচ জাৰ্মান ইন দ্য স্কুল ৱাজ এবচাৰ্ড এণ্ড মানে এইটো অলছ' এইটো ছাজেষ্ট কৰিছে যে জাৰ্মানে যে টিচ যে ক'লে যে আমাক অকল এই স্কুলছ ইন এলচিছ আৰু লৰেইনত অকল জাৰ্মান শিকিবলৈ অ'কে এইটো কি হয় এবচাৰ্ড মানে ফাল্টু আমি বুলি যে কয় এছামিছত যেনে ফাল্টু আমি কওঁ সেইটোক এবচাৰ্ড বুলি কয় ইংলিছত ঠিক আছে এবচাৰ্ড এণ্ড ডেট ইম্প'ষ্টিং আৰু এই ইম্প'ষ্টিং যে এইটো যে আমি যে জোৰজবস্তি যে কৰিলোঁ ইম্প'জ কৰিলোঁ তেখেতক জাৰ্মান টু দ্য ফ্ৰেঞ্চ স্পিকিং পিপল ফ'ৰ্চফুলি ৱাজ আনজাষ্ট এইটো আনজাষ্ট হৈছে ঠিক আছে আচ্ছা বেছি গৰম হৈ গৈছে নেকি